নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ প্ৰত্যেক শনিবাৰে পাপৰি আৰু মোৰ কৰ্ম এনেকুৱা অকণমান আমি শনি মন্দিৰলৈ যাওঁ আৰু শনি মন্দিৰত পূজা কৰোঁ আৰু পূজা কৰি আমাৰ যিখিনি বৃদ্ধ আই মাতৃ আছে তেওঁলোকক অকণমান কিবা এটা খাবৰ বাবে সহায় কৰোঁ। প্ৰত্যেক শনিবাৰে এইটো আমাৰ নিয়ম হয়। তাৰপিছত এনেকৈ আইতাসকলৰ আশীৰ্বাদ লৈ এনেকৈ থাকে, প্ৰায় 12-15 গৰাকী থাকে আৰু আমাৰ পূজাৰী থাকে। এনেকৈ বিভিন্নজন মানুহৰ এনেকৈ অকণমান খোৱা বোৱা কিবা এটা দি সহায় কৰি আৰু তেওঁলোক মানে আমালৈ বাট চাই থাকে। এই বস্তুটো বৰ ভাল লাগে। আৰু কেতিয়াবা মানে পাপৰি ক'ৰবাত প্ৰগ্ৰেম থাকে বা গাৰ অসুস্থ আমাৰ হৈ থাকে, কেতিয়াবা যোৱা নহয়, খবৰ লয় আৰু তেওঁলোকৰ আশীৰ্বাদবোৰ সদায় পাই থাকোঁ। আৰু এনেধৰণে আমি চাকি দি ওলাই আহোঁ আৰু ওলাই আহি আমি হনুমান মন্দিৰত সোমাওঁ আৰু হনুমান মন্দিৰত সোমাই আমি বজৰংবলী দৰ্শন কৰোঁ আৰু দৰ্শন কৰি আমি ঘৰমুৱা হওঁ। আজি সকলোতকৈ ভাল লগা কথা, লগত মা, মাহী আৰু খুৰাৰ ছোৱালী ভণ্টিও আছিলে।